আজি 16 জানুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, স্মৃতিত থকাৰ খতিয়ানৰ তালিকা ৰখা। যিমানেই স্মৃতিত থকাৰ অভ্যাস হৈ যাব, সিমানেই পাপ খণ্ডন হৈ গৈ থাকিব। কৰ্মাতীত অৱস্থা সমীপত আহি যাব। প্ৰশ্ন: স্মৃতিৰ খতিয়ান ঠিকে আছে নে নাই, সেয়া কোন 4টা কথাৰ দ্বাৰা জানিব পাৰি? উত্তৰ: 1. ব্যক্তিত্ব, 2. চলন, 3. সেৱা আৰু 4. আনন্দ। বাপ-দাদাই এই 4টা কথা লক্ষ্য কৰি কয় যে এওঁৰ স্মৃতিৰ খতিয়ান ঠিকে আছে নে নাই। যিসকল সন্তান সংগ্ৰহালয় বা প্ৰদৰ্শনীৰ সেৱাত থাকে, যাৰ চলন মাৰ্জিত, অপাৰ আনন্দত থাকে, তেন্তে নিশ্চয় তেওঁলোকৰ খতিয়ান ঠিক হ'ব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজৰ খতিয়ানৰ তালিকা চাই পৰীক্ষা কৰিব লাগে যে কিমান পুণ্য জমা হৈছে, আত্মা কিমানলৈকে শতপ্ৰধান হৈছে। স্মৃতিত থাকি সকলো হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে। 2. বৃত্তি পাবৰ কাৰণে সেৱাধাৰী হৈ অনেকৰ কল্যাণ কৰিব লাগে। পিতাৰ প্ৰিয় হ'ব লাগে। শিক্ষক হৈ বহুতক মাৰ্গদৰ্শন কৰিব লাগে। বৰদান: নিজৰ ফৰিস্তা স্বৰূপৰ দ্বাৰা সকলোকে উত্তৰাধিকাৰৰ অধিকাৰ প্ৰদান কৰোঁতা আকৰ্ষণ মুক্ত হোৱা। ফৰিস্তা স্বৰূপৰ এনেকুৱা চিকমিকাই থকা পোচাক ধাৰণ কৰা যাতে দূৰ দূৰণিলৈ আত্মাসকলক নিজৰ ফালে আকৰ্ষিত কৰে আৰু সকলোকে ভিকহু অৱস্থাৰ পৰা মুক্ত কৰি উত্তৰাধিকাৰৰ অধিকাৰী কৰি দিয়ে। ইয়াৰ বাবে জ্ঞান মূৰ্ত, স্মৃতি মূৰ্ত আৰু সৰ্বদিব্য গুণমূৰ্ত হৈ উৰন্ত কলাত থকাৰ অভ্যাস বঢ়াই যোৱা। তোমালোকৰ উৰন্ত কলাইহে সকলোকে চলন্ত ফৰিস্তা তথা দেৱতা স্বৰূপৰ সাক্ষাৎকাৰ কৰাব। এয়াই বিধাতা বৰদাতা বোধ অৱস্থা। শ্লোগান: অন্যৰ মনৰ ভাৱ জানিবলৈ সদায় মন মনাবব স্থিতিত থকা। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। মনৰ শক্তিৰ দৰ্পণ হৈছে বাণী আৰু কৰ্ম। অজ্ঞানী আত্মাই হওক বা জ্ঞানী আত্মাই হওক, দুয়োৰে সম্বন্ধ সম্পৰ্কত বাণী আৰু কৰ্ম শুভ ভাৱনা শুভকামনাৰ হওক। যাৰ মন শক্তিশালী বা শুভ হ'ব, তেওঁৰ বাণী আৰু কৰ্ম স্বতঃ শক্তিশালী শুদ্ধ হ'ব, শুভ ভাৱনাৰ হ'ব। মন শক্তিশালী অৰ্থাৎ স্মৃতিৰ শক্তি শ্ৰেষ্ঠ হ'ব, শক্তিশালী হ'ব, সহযোগী হ'ব। ওম শান্তি।